নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জিন্তু স্কাইৱৰ্ল্ডৰ পৰা কিন্তু দেখিছে এইফালে ধুনীয়াকৈ গাড়ী আঁৰত মানে লুকাই লৈছোঁ, মানে চাহত আছোঁ। এনেকুৱা সাংঘাতিক ৰ'দ দিছে, না চাহৰ পৰা ৰ'দলৈ যাবলৈ মন যায়, না গাড়ীত যদি সোমাই থাকোঁ এচিৰ পৰা বাহিৰত ওলাব মন যায়। এনেকুৱা অৱস্থা, সাংঘাতিক গৰম পৰিছে। তথাপিও আজি আপোনালোকক এইটো ভিডিঅ' দেখুৱাম, খুব ধুনীয়া স্পেচিয়েল এটা ভিডিঅ' হ'ব। আণ্ডাৰ 1 লাখৰ ভিতৰত আপোনালোকে 3-4-5খন গাড়ী আজি ইয়াত আছে, সেইখিনি আপোনালোক দেখুৱাই আছোঁ। আৰু এই গৰমত ভিডিঅ' বনাইছোঁ। যদি সেই ভিডিঅ'টো নতুনকৈ চাইছে কোনোবাই, মোৰ যিহেতু ফেমিলি আছে সেইটো পৰিয়ালক মই নাই কোৱা, যিসকল নতুনকৈ আহিছে, যদি সেই ভিডিঅ'টো চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আহিবলগীয়া নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে বলা চমিয়ন, উঠা নমস্কাৰ। বহি পিন্ধি দিলে নহ'ব, উঠি পিন্ধি দিব লাগিব। তেনে বোলা এটা খুব ধুনীয়া এটা জছত আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। তো কোনখনৰ পৰা দেখুৱাবা আজি? একদম পুৰা আজি প্ৰথম আমি মাৰুতি ব্ৰেজাৰ পৰা আৰম্ভ কৰোঁ। আচ্ছা, মাৰুতি ব্ৰেজা 2018 চনৰ মডেল হয়, গুৱাহাটী নাম্বাৰ। আৰু তুমি আজি কি গণেশ পূজা অফাৰ দিবা নেকি? আজি ভাবিছোঁ, আমি কথা পাতি আছিলোঁ অলপ আগত। আজি যিমানখিনি দেখাম, হয়তো যিমানখিনি মানে আমাৰ ওচৰত ষ্টক আছে আজি দেখুৱাম আপোনালোকক। গোটেইখিনি গণেশ পূজা এটা বাম্পাৰ অফাৰ হিচাপে আপোনালোকলৈ আগবঢ়াই দিছোঁ, আপোনালোকে চাওক। ঠিক আছে, বঢ়িয়া। তেন্তে চাই লওক আজি ধুনীয়াকৈ তিনিচুকীয়া জিন্তু স্কাইৱৰ্ল্ডত গণেশ পূজা বাম্পাৰ অফাৰ আজি আপোনালোকে পাই যাব। তেন্তে আজি প্ৰথম আহোঁ এখন মাৰুতি চুজুকি ব্ৰেজাৰ পৰা। তো এখন কোন চনৰ হয়? এখন 2018 চনৰ মডেল হয়। আচ্ছা, আৰু ডিজেল ভেৰিয়েণ্টত হয়। যদি কোনোবাই ডিজেল ভেৰিয়েণ্টত বিচাৰি আছিলে, এখন আপোনালোকে 2018 চনৰ VDI হয়, ছেকেণ্ড টপ মডেল পাই যাব ডিজেল ভেৰিয়েণ্টত। কিমান মান আহিছে? আৰু দামটো ৰখা হৈছে ইয়াৰ 4,90,000। মাইলেজ কিমান পাব এখন? মাইলেজত 20+ পাব। 20+। আচ্ছা, তো বন্ধুসকল গম পালে 20+ মাইলেজ পাব আপোনালোকে এইখন গাড়ীত, মাৰুতি চুজুকি ব্ৰেজা। খুব ধুনীয়া কণ্ডিশ্যনত। যদিহে কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে আহিব পাৰে। 4,90,000 কোৱা দাম হয়, ধুনীয়াকৈ আহিব। নেগচিয়েবল হৈ যাব নেকি? নেগচিয়েবল হৈ যাব। জাষ্ট আহি পিনে আপোনালোকে ধুনীয়াকৈ আহি কথা পাতিলে হ'ল। চাৰিফালৰ পৰা আপোনালোক দেখুৱাই দিছোঁ 360 ভিউৰ সৈতে। যদিহে কোনোবাই ব্ৰেজা বিচাৰি আছে তেন্তে আহক। ব্ৰেজা আচলতে বহুত বেছি ডিমাণ্ডেবল হয়। তো ইয়াত আহিলে মানে আৰু নেক্সট টাইম হয়তো আপোনালোকে নাপাব পাৰে। তো সোনকাল কৰিব, যিমান সোনকালে কৰিব সিমান সোনকালে আপোনালোকে লৈ যাব পাৰিব নেকি? আৰু নেক্সট কোনখন দেখুৱাবা? নেক্সট আজি দেখাম হুণ্ডাই ভাৰ্না। এখন ফ্লুইডিক এডিশ্যন হয়, 2011ৰ মডেল হয়। আচ্ছা, আৰু এখন SX ছেকেণ্ড টপ মডেলে হয় এখনো। হয়, ইয়াৰ এল'হিল চেল'হিল গোটেইখিনি পাই যাব আপোনালোকে। ইয়াৰখনৰ দাম ৰখা হৈছে 2,90,000 টকা। 2,90,000 ফ্লুইডিক এডিশ্যন। মজা, 2,90,000ত আপোনালোকে ভাৰ্না পাই আছে। আপোনালোকে চাই লওক, কি ক'ম আৰু। হোৱাইট কালাৰত এখন খুব ধুনীয়া এখন ভাৰ্না। তো যদিহে কোনোবাই বিচাৰি আছে আজি ধুনীয়া এটা ৰেটত আপোনালোকে পাই আছে। চাওক, তিনিচুকীয়া জিন্তু স্কাইৱৰ্ল্ডত 2,90,000ত আপোনালোকে ভাৰ্না। তো সেইটো মজা, ওৱান টাইম লাইক সঁচাকৈ এইটো মানে গণেশ পূজা বাম্পাৰ অফাৰ বুলি ক'ব পাৰি। তো যদিহে বিচাৰিছে তেন্তে আহক, দেৰি নকৰিব। এনেকুৱা ধৰণৰ ষ্টকবিলাক আচলতে ইয়াত বেছি দিনলৈকে নাথাকে, যিহেতু সোনকালে আহি আপোনালোকে এখন লৈ যাব পাৰিব। আৰু নেক্সট এখন পেট্ৰলৰ হয়, পেট্ৰল ভেৰিয়েণ্টৰ ন? আচ্ছা, হয়, পেট্ৰল ভেৰিয়েণ্টতে আপোনালোকে পাই আছে 2,90,000। খুব ধুনীয়া এখন ভাৰ্না, আপোনালোকে আহি নিজে চাই ল'ব পাৰিব। আৰু নেক্সট দেখিছোঁ এইফালে এখন নেক্সট আজি আছে আমাৰ ওচৰত টাটা পাঞ্চ। বহুত বেছি ডিমাণ্ডেবল শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ীখন। আচ্ছা, এবাৰ আপোনালোকে চাই ল'ব পাৰে। শ্ব'ৰুম মানে পুৰাই শ্ব'ৰুম আৰু একদম ফুল শ্ব'ৰুম। মানে এখন জাষ্ট মানে 3-4 মান চলিছে, মাত্ৰ 4,000 ৰানিং হৈছে আৰু গাড়ীখন। আচ্ছা, তো বন্ধুসকল চাই লওক, মাত্ৰ 4,000 চলাই এখন আপোনালোকে পাই আছে পাঞ্চ, টাটা পাঞ্চ আপোনালোকে পাই আছে। চাওক, এখন গাড়ী আচলতে শ্ব'ৰুমতে খুব কমেই দেখিবলৈ পোৱা যায়, কাৰণ এখন বহুত বেছি মানে কমফৰ্টেবল এখন গাড়ী হয়। তো যদিহে কোনোবাই বিচাৰিছে 4,000 চলা টাটা পাঞ্চ, তেন্তে আপোনালোকে আহিব পাৰে। শ্ব'ৰুম যোৱাৰ আগত আপোনালোকে এবাৰ ইয়াত ভিজিট কৰি যাওক। এটা খুব ধুনীয়া ৰেটতে ন, শ্ব'ৰুমতকৈতো কমতে পাব। আপোনালোকে ধুনীয়াকৈ আহি এইখন লৈ যাব পাৰিব। আৰু তাকো তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যন। এখন কিমান ৰখা হৈছে? এখন 23 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰেজিষ্ট্ৰেশ্যন হয়। আচ্ছা, প্ৰায় 1 বছৰ 2-4 মাহ মান হৈছে আৰু এনেকুৱা হৈছে। আৰু গাড়ীখনৰ দাম ৰখা হৈছে 6,50,000। আচ্ছা, তো বন্ধুসকল গম পালে 6,50,000ত আপোনালোকে খুব ধুনীয়া এখন টাটা পাঞ্চ এখন পাই আছে। মই ক'ম এখন খুব ধুনীয়া এখন গাড়ী হয়। তো যদিহে কোনোবাই বিচাৰিছে টাটা পাঞ্চ, ওৱান থাম লাইক এটা গাড়ী হয়। মোৰ নিজৰ গেৰাণ্টি আছে এখন গাড়ী, আপোনালোকে ধুনীয়াকৈ আহি লৈ যাব পাৰিব। তাকো নেগচিয়েবল কিবা এটা শ্লাইড বিট সেইটোতো থাকেই আমাৰ ওচৰত। আৰু সেইটো কল কৰিলে বাকী গম পাব আৰু আমাৰ নেগচিয়েবলৰ কথা। হয়, তো সেইটো ধুনীয়াকৈ আহি আপোনালোকে কথা পাতি ল'ব। আৰু ইফালে দেখিছোঁ আজি বৰ বাম্পাৰ ষ্টক আনিছে, মানে গণেশ পূজা বাম্পাৰ অফাৰটো হয়, তাৰ লগতে মানে গণেশ পূজাৰ বাম্পাৰ ষ্টক মানে ন। তো এইফালে দেখিছোঁ এখন খুব ধুনীয়া এখন
থাৰ যিটো থাৰ মানে একদম হাংক লুকত আপোনালোকে দেখিছে ব্লেক মানে ব্লেক পেন্থাৰ ন ব্লেক পেন্থাৰ তো এইখন কোন চনৰ হয় সমীৰণ এইখনো একে 2023 ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ৰেজিষ্ট্ৰেচন হয় আচ্ছা গাড়ীখন টপ মডেল হয় LX হাৰ্ড টপ ডিজেল ভেৰিয়েন্ট আৰু এটা কথা এইটো অটোমেটিক ট্ৰান্সমিশ্যন হয় মানে মই চলাই চালো অকণমান আগত অটোমেটিক ভাৰ্চনত হয় আপোনালোকে পাব আৰু কিমান ৰখা হৈছে এখনৰ দামটো 13.5 লাখ টকা 13.5 লাখ টকা হয় তো বন্ধুসকল চাই লওক 13,50,000 আপোনালোকে এখন টপ মডেল থাৰ পাই আছে আজি তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত যিটো নেকি নেগচিয়েবল হ'ব আপোনালোকে ধুনীয়াকৈ আহি কথা পাতিব মানে কি ক'ম আপোনালোকে জাষ্ট আহিব লাগে আৰু লৈ যোৱাটোৱে মানে এইখন গাড়ী কাম হয় তো আহিব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আপোনালোকে এখন থাৰ এখন পাই আছে 4x4 তো আহক দেৰি নকৰিব কাৰণ এনেকুৱা ধৰণৰ বাৰ বাৰ কৈছে ন সমীৰণ ভাল কণ্ডিশ্যনৰ যদি ভাল গাড়ী লাগে তেন্তে জিন্টুছ কাৰ ৱৰ্ল্ডত আহিব লাগিব নেকি হয় হয় নিশ্চয় নিশ্চয় আৰু গাড়ীখনত আৰু এটা কথা কৈছোঁ প্ৰায় 50-60 হাজাৰ টকা আফটাৰ মাৰ্কেট এচেছৰিজ লগাই থোৱা আছে ন তো দেখিছে খুব ধুনীয়া একদম মজা আছে গাড়ী একদম শ্ব'ৰুম লাইক কণ্ডিশ্যনত আপোনালোকে এইখন থাৰো আপোনালোকে পাই যাব 13,50,000 আৰু নেক্সট আহি যাওঁ আজি আৰু এখন ভাৰ্না আছে আমাৰ মাজত হয় ফ্লুইডিক এডিশ্যনে হয় 2012 চনত ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন হয় এখনো পেট্ৰল ভাৰ্চনে হয় ইয়াৰ দাম ৰখা হৈছে 3,40,000 আচ্ছা 3,40,000 এইফালে এখন পেট্ৰল ভাৰ্চনৰ এখন আৰু এখন ভাৰ্না এখন আছে এইখনো আপোনালোকে লৈ যাব পাৰিব খুব ধুনীয়া আছে এখন গাড়ী আপোনালোকে দেখিছে চাইনিং মাৰি আছে ৰ'দৰ পোহৰত আৰু কালাৰটো আচলতে খুব ধুনীয়া এটা কালাৰ হয় তো যিসকলে বিচাৰিছে হিউণ্ডাই ভাৰ্না এই কালাৰটোত তেওঁলোকে আহি পিনি ধুনীয়াকৈ এইখন খুব ধুনীয়া এখন গাড়ী আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু নেক্সট আহি যাওঁ কোনখন দিব নেক্সট আজি আছে আমাৰ মাজত নিছান টেৰেনো এখন আছে আচ্ছা এইখন 2015 চনৰ মডেল হয় আচ্ছা আৰু ইয়াৰ দাম ৰখা হৈছে 2,80,000 মাত্ৰ এখন কম্পেক্ট এছইউভি হিচাপত মানে এইটো দাম আপোনালোকে মাৰ্কেট ট্ৰাই কৰি আহক চাব পাৰে মানে 2,80,000 আমি এখন দি আছো নিছান টেৰেনো 2015 মডেল টেৰেনো হয় আৰু এটা কথা মই আপোনালোক জনাই দিছোঁ আপোনালোকে লুকছটো চাওক না কি ধুনীয়া হৈ আছে গাড়ীখনৰ লুকছটো আপোনালোকে চাব পাৰে এই লুকছটো হিচাপত বা কণ্ডিশ্যন হিচাপত আপোনালোকে 2,80,000 এই যিখন টেৰেনো আপোনালোকে পাই আছে খুব ধুনীয়া বুলি মই কৈছোঁ তো যদিহে কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে আহিব পাৰে আৰু এই টেৰেনো খুব ধুনীয়া কণ্ডিশ্যনৰ এখন খুব এখন কমফৰ্টেবল গাড়ী হয় যিহেতু আপোনালোকে আহি পিনি এইখনো তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা লৈ যাব পাৰিব গাড়ীৰ কণ্ডিশ্যন আপোনালোকে চাই লওক তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় খুব ধুনীয়া কণ্ডিশ্যনত খুব ধুনীয়া আছে এইখন জাষ্ট আপোনালোকে আহিব লাগে আৰু ল'ব লাগে নেকি হয় নিশ্চয় আৰু নেক্সট আহি যাওঁ এইফালে এখন দেখিছোঁ XL6 এখন আছে আমাৰ মাজত আচ্ছা 2022 চনৰ হয় অলমষ্ট নিউ হৈ আছে গাড়ীখন মানে এখন ৰানিং প্ৰায় 22,000 মান চলিছে গাড়ীখন মাত্ৰ 22,000 তো চাই ল'ব পাৰে XL6 এখন খুব ধুনীয়া আৰু মোক জিন্তু দাই কিবা কৈ আছিলে এখন কি কেপ্টেইন ছিটৰ হেৰি হয় নেকি কিবা কণ্ডিশ্যনটো ভিতৰৰ পৰা আচলতে খুব ধুনীয়া হয় বোলে তো কি কেপ্টেইন ছিট আচলতে মই দেখুৱাই আছোঁ বাৰু বৰ্তমান লক হৈ আছে তো আপোনালোকে চাই ল'ব পাৰে যদিহে কোনোবাই বিচাৰিছে মাৰুতি চুজুকি XL6 তেন্তে আপোনালোকে আহি পিনি এইখনো খুব ধুনীয়াকৈ লৈ যাব পাৰিব যদিহে কোনোবাই বিচাৰিছে এইফালৰ পৰা খোলা আছে নেকি তো এইটো চাইডৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ XL6ৰ ভিতৰৰ পৰা কণ্ডিশ্যনটো একদম শ্ব'ৰুম লাইক কণ্ডিশ্যনত আপোনালোকে এই গাড়ীখন পাব ৱাও চাব পাৰে এইফালে কেপ্টেইন ছিট বুলি আচলতে এইটোকে কোৱা হয় নেকি চৌমেন মানে ছিংগুল থাকে ন আচ্ছা এইটোকে কেপ্টেইন ছিট বুলি কোৱা হয় সেইটো আপোনালোকে ধুনীয়াকৈ পাৰ্চনেলি নিজে দুটা মানে ধুনীয়াকৈ বহি পিনি যাব পাৰিব তো যদিহে কোনোবাই বিচাৰিছে XL6 একদম ধুনীয়া কণ্ডিশ্যনত চাওক একদম শ্ব'ৰুম লাইক কণ্ডিশ্যনত আপোনালোকে এই গাড়ীখনো পাব যদিহে আপোনালোকে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত বিচাৰি আছে আৰু মানে এনেকুৱা ধৰণৰ 5 ছিটাৰ বা এনেকুৱা অকণমান বেছি ছিটাৰ আচলতে গাড়ী বিচাৰে ন 5 ছিটাৰতকৈ বেছি তো তেওঁলোকে ধুনীয়াকৈ আহি এখন চইচ কৰিব পাৰে এখন কিমান ৰখা আছে এইটো এখনৰ দাম ৰখা হৈছে প্ৰায় 8,90,000 মান দিলে আমি দি দিম গাড়ী 8,90,000 ফাইনেন্স হৈ যাবনে ফাইনেন্স হৈ যাব কিমান মান দিলে আচলতে ওলাই যাব সেইটো কৈ মিনিমাম 1.5 লাখ মান 2 লাখত ওলাই যাব তো বন্ধুসকল গম পালে যে আপোনালোকে যদি ডাঙৰ যদি গাড়ী বিচাৰি আছে তেন্তে সেয়াও আচলতে আপোনালোকে ইয়াত এভেইলেবল আছে ফাইনেন্সৰ মানুহ ইয়াত বৰ্তমানো মজুত আছে 1.5 লাখ বা 2 লাখৰ ভিতৰত আপোনালোকে এইখন গাড়ীও ধুনীয়াকৈ লৈ যাব পাৰিব যদিহে ফাইনেন্সত ল'ব বিচাৰে আৰু নেক্সট আহি যাওঁ এইফালে কোনখন দেখুৱাবা আচ্ছা এইফালে আপোনালোকে যদি বিচাৰিছে ফৰ্চুনাৰ তেন্তে ফৰ্চুনাৰো এভেইলেবল আছে ইয়াৰ আগৰ ভিতৰত এখন দেখুৱাই থোৱা আছে যদিহে কোনোবাই বিচাৰে ফৰ্চুনাৰ আপোনালোকে ধুনীয়াকৈ আহি একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ধুনীয়া চলাবলৈ আপোনালোকে আহি লৈ যাব পাৰিব আৰু নেক্সট এখন আছে হুণ্ডাই i20 স্পৰ্টছ আচ্ছা এখন ছেকেণ্ড টপ মডেলে হয় 2015 চনৰ ৰেজিষ্ট্ৰেচন তিনিচুকীয়া RTO হয় আচ্ছা গাড়ীখনটো খুব ধুনীয়া হৈ আছে পুৰা চাইনিং মাৰি আছে গাড়ী তো যদিহে কোনোবাই বিচাৰিছে i20 সেয়া আচলতে খুব ধুনীয়া কণ্ডিশ্যনত এভেইলেবল আছে তো যিসকলে বিচাৰিছে i20 তেওঁলোকে
আহিব পাৰে আৰু আহি পিনি এইখনো ধুনীয়াকৈ লৈ যাব পাৰিব এইখন কিমান আহিছে চমি এখনৰ দাম ৰখা হৈছে 4,20,000 টকা 4,20,000 আচ্ছা 4,20,000 খুব ধুনীয়া এখন মই ক'ম i20 আপোনালোকক আজি জিন্টুছ কাৰ হলত দি আছে খুব ধুনীয়া ৰেট আপোনালোকে আহিব পাৰে আহি পিনি ধুনীয়াকৈ আপোনালোকে তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ এখন খুব ধুনীয়া গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব আৰু নেক্সট কোনখন দেখুৱাওক চমি নেক্সট আজি আছে ডিজায়াৰ এখন আছে আচ্ছা 2018 চনৰ মডেল হয় 2018 ৰেটবিলাক চমিমান ভাল লাগিছে গণেশ পূজা অফাৰ হিচাপে ৰেটবিলাক কোৱা হৈছে আৰু বিশেষকৈ আৰু ধ্ৰুৱদাৰ চেনেলটো কৰ্মই জীৱনৰ চেনেললৈতো আমাৰ এইটো অফাৰ সদায় থাকেই তো আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাইছে গম পাবই আপোনালোকে আমাৰ বেলেগতকৈ ৰেটটো ধ্ৰুৱদাৰ কাৰণে অলপ বেলেগ হয় আৰু তো সেইটো কাৰণে আপোনালোকক কৈ দিছোঁ যে আহিব আপোনালোকে কৰ্মই জীৱনৰ লগত এনেও এটা ঘৰুৱা সম্পৰ্ক আছে এওঁলোকৰ লগত তো আহিব যিমান পাৰে ভিডিঅ' চাই আহিছোঁ বুলি ক'ব ন কিবা এটা সদায় মিলাই দিবলৈ সদায় চেষ্টা কৰিব একদম মোৰ ফালৰ পৰা এটা মানে কথা দিয়া আছে আপোনালোকক তো আহিব পাৰে আৰু চুইফ্ট ডিজায়াৰ দেখিছে খুব ধুনীয়া কণ্ডিশ্যনত আপোনালোকে চাই লওক চাইনিং মাৰি আছে গাড়ীখন তো যদিহে কোনোবাই বিচাৰিছে আপোনালোকে আহিব পাৰে আৰু চুইফ্ট ডিজায়াৰ এখন খুব যদি কমফৰ্টেবল গাড়ী হয় তো এইখনো আপোনালোকে লৈ যাব পাৰিব এইখন কিমান আহিছে চুমি এখন ডাইৰেক্ট কেছত লওঁ বুলি ভাবিলে আপোনালোকে 4,60,000 টকা দিব লাগিব আচ্ছা আৰু এখনৰ ফাইনেন্সটো নহ'ব যদি আপোনালোকে ভাবিছে কোনোবাই কেছত ল'ম বুলি তেতিয়া আপোনালোকে কেছত 4,60,000 ল'ব পাৰে আচ্ছা যিমান পাৰোঁ আমি চাই দিম 4,60,000 আচ্ছা 4,60,000 আপোনালোকে এখন গাড়ী পাই যাব আৰু নেগচিয়েবল হ'ব আপোনালোকে ধুনীয়াকৈ আহি কথা পাতি ল'লে হ'ল আৰু নেক্সট কোনখন দেখুৱাবা নেক্সট আজি আছে আমাৰ ওচৰত নিছান মাইক্ৰা এখন আছে আচ্ছা এখন 2014 চনৰ মডেল হয় 14 চনৰ টপ মডেল হয় আৰু ইয়াত পুছ বাটন ষ্টাৰ্ট আছে গোটেইখিনি আছে আচ্ছা আৰু ইয়াৰ দামটো ৰখা হৈছে 2,20,000 টকা 2,20,000 2,20,000 টপ মডেল গাড়ী তো বন্ধুসকল চাই লওক 2,20,000 নিছানৰ মাইক্ৰা আপোনালোকে পাই আছে চাই লওক গাড়ীৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে এখন আচলতে খুব ডিমাণ্ডেবল গাড়ী হয় আৰু চলাবলৈ আচলতে বহুত বেছি কমফৰ্ট হয় মানে যেতিয়া আপোনালোকে চিটিং কেপাচিটিটো একদম চফা ডানলপত বহা নিচিনা লাগিব এনেকুৱা ধুনীয়া ফিল দিব মানে আপোনালোকে যদি বিচাৰিছে লক হৈ আছে তো যদি বিচাৰিছে আপোনালোকে নিছানৰ মাইক্ৰা তেন্তে আপোনালোকে আহিব পাৰে ধুনীয়া মানে ধুনীয়া কণ্ডিশ্যনত একদম ধুনীয়া এটা কালাৰত আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব 2,20,000 কৈ পিনি কিবা এটা ভাল লাগিছে চুমি বিশেষকৈ মাইলেজ আৰু মেইনটেনেঞ্চৰ ক্ষেত্ৰত এইবিলাক গাড়ী ইউজ কৰিবৰ কাৰণে ভাল বহুত বেছি ভাল তো আহিব পাৰে লৈ যাব পাৰে নেক্সট কোনখন দেখুৱাবা নেক্সট আজি আমাৰ ওচৰত আছে এল্টো হয় ডিমাণ্ডেড গাড়ী এল্টো এলেক্সা 2017 খুব ধুনীয়া আছে গাড়ী এল্টো 800 যদি কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে এল্টো 800 খনো আহি পিনি ধুনীয়াকৈ লৈ যাব পাৰিব খুব ধুনীয়া আছে একদম 360 ভিউ সৈতে আপোনালোকক দেখুৱাই আছোঁ বহুত ধুনীয়া কণ্ডিশ্যনত আপোনালোকে এই এল্টো 800খন লৈ যাব পাৰিব চাই লওক ভিতৰৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে একদম ধুনীয়া আছে গাড়ী টিপ টপ যদি মানে বিচাৰিছে আহিব পাৰে এইখন কিমানত দিবা এখন লাষ্ট আমাৰ দিয়া দাম 2,60,000 অফাৰত মানে পুৰা অফাৰ চফাৰ মিলাই 2,60,000 কেছত আমি দি দিম এখন গাড়ী ন তো বন্ধুসকল গম পালে 2,60,000 আপোনালোকে ধুনীয়াকৈ আপোনালোকে আহিলে এইখন গাড়ী লৈ যাব পাৰিব এল্টো 800 যিহেতুকে বহুত বেছি ডিমাণ্ডেবল এখন গাড়ী হয় তো ধুনীয়াকৈ আহক আৰু গণেশ পূজাৰ অফাৰ বুলি আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব আৰু নেক্সট কোনখন দেখুৱাব নেক্সট আজি আমাৰ ওচৰত আছে চুইফ্ট বহুত কম বাজেটত যদি কোনোবাই চুইফ্ট বিচাৰি আছে তেনেহ'লে আমাৰ ইয়াত চাব পাৰে ডিজেল ভেৰিয়েণ্টৰ এখন চুইফ্ট 2011 মডেল 2011 তো চাই লওক চুইফ্ট যদি কোনোবাই বিচাৰিছে এইখন কিমান মান আহিছে এখনৰ লাষ্ট আমাক লাগে 1,45,000 আমি দি দিম গাড়ী লাষ্ট তো বন্ধু তো সঁচাকৈ চমিয়ন 1,45,000 আপোনালোকে এখন গাড়ী পাই আছে গাড়ী মানে কি তাকো চুইফ্ট পাই আছে যাৰ নেকি সপোন আছে এখন চাৰিচকীয়া বাহন চলোৱাৰ তো তেওঁলোকে চুইফ্ট চলাব পাৰিব আপোনালোকে চাই লওক 1,45,000 আপোনালোকৰ সেই সপোনটো সফল হ'বলৈ গৈ আছে যিসকলে নেকি সপোন এটা আছে যে গাড়ী এখন মই কিনিম চাৰিচকীয়া বাহন এখন ল'ম তো তেওঁলোকে ধুনীয়াকৈ আহি পিনি আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব আৰু তাক খুব ধুনীয়াকৈ ফেমিলি হৈ ঘূৰিবলৈ আৰু ঘূৰিবলৈ মস্তি আৰু ইয়াৰ মাইলেজো প্ৰায় আপোনাৰ 22, 23, 25লৈকে এভাৰেজ পাব ইয়াৰ ইমান হয় আচ্ছা তো মজা আৰু যোনে লৈ যাব ফেমিলি বেচিছত মানে চলাবলৈ খুব ধুনীয়া ন আৰু ভাড়া চাড়া মাৰিবৰ কাৰণেও ধুনীয়াকৈ ইউজ কৰিব পাৰিব আৰু নেক্সট কোনখন দেখুৱাবা নেক্সট আজি আমি যোনখন কৈছিলোঁ আণ্ডাৰ 1 লাখ বাজেটত আছে হয় তো তাৰে প্ৰথমখন গাড়ী আমি দেখাব লৈছোঁ আচ্ছা বহুত বেছি ডিমাণ্ড দিবলৈ এখন কি আণ্ডাৰ 1 লাখত দিম বুলি ভাবিছা নি তুমি আণ্ডাৰ 1 লাখ কি কৈছা সঁচাকৈ 1 লাখত আপোনালোকে যদি কোনোবাই গাড়ী ল'ম বুলি ভাবিছে চেভ্ৰলেট বিট 2011 চনৰ ডিজেল ভেৰিয়েণ্ট হয় আপোনালোকে আমাক এবাৰ ফোন কৰিব দাম মিলাই ল'ব ফোনতে বা আহি অন টেবুলো মিলাই ল'ব পাৰে মানে আণ্ডাৰ 1 লাখ বাছ সেইটো ছাছপেন্সত হওক বাকী যিটো হয় মানে সেইটো হ'ব ফোনত হ'ব ফোনত কথা পাতিবলৈ তো বন্ধু চাই লওক আণ্ডাৰ 1 লাখত আপোনালোকে আজি চেভ্ৰলেট বিট এখন পাই আছে তিনিচুকীয়া জিন্টুছ কাৰ হলত চাব পাৰি গাড়ীখন ধুনীয়া হৈছে যিসকলে নেকি বিচাৰে চেভ্ৰলেট বিট আচলতে এনেকুৱা ধৰণৰ গাড়ীবিলাক আচলতে বহুত বেছি ডিমাণ্ডেবল হয় বহুতে আচলতে চলাব বিচাৰে বহুতে বিচাৰি থাকে আণ্ডাৰ 1 লাখতে আপোনালোকে এখন খুব ধুনীয়া এখন গাড়ী আপোনালোকে আজি তিনিচুকীয়াৰ জিন্টুছ কাৰ হলত পাই আছে পুনৰবাৰ কৈছোঁ এড্ৰেছ বুজাই আছোঁ ক'ত আছে সকলোখিনি ডিটেইলছত দি আছোঁ আৰু নেক্সট চমিয়ন কোনখন দেখুৱাবা
নেক্সট আজি আৰু এখন আছে আমাৰ মাজত স্কৰপিঅ S10 আচ্ছা 2017 চনৰ মডেল হয় হয় আৰু গাড়ী পুৰা মিন্ট কণ্ডিশ্যনত আছে এবাৰ চাওক আচ্ছা তো দেখিছে এখন খুব ধুনীয়া আৰু এখন স্কৰপিঅ এখন আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ এটা মানে সিক্ৰেট এটা আপোনালোকক কৈ দিছোঁ যিহেতুকে আইফোনত ভিডিঅ' বনাইছোঁ মানে সাংঘাতিক হিট মাৰিছেগৈ মোবাইলটো বন্ধ হৈ গৈছিলে ঠিক আছে তো এডিটিঙত বাৰু এইখিনি মিলাই দিছোঁ ক্লিপটো টানি টুনি তো এইটো এটা চিক্ৰেট এটা কৰিলোঁ ন ভিডিঅ'ত কোনে নকয় এইবিলাক কথাটো মই কৈ দিছোঁ মানে এতিয়া ধুনীয়াকৈ মোবাইলটো আকৌ সেই ফেনৰ ওচৰত গৈ পিনি আকৌ ঠাণ্ডা কৰিছোঁ টেম্পাৰেচাৰ হাই টেম্পাৰেচাৰ দেখাই দিছিলে তো এতিয়া ধুনীয়াকৈ আকৌ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ সেইটো কাৰণে অকণমান গমো পাব পাৰে ন কিছুমানে বনোৱা মানে গম পাব ন এইবিলাক চিক্ৰেট আৰু ভিতৰৰ কথা গৰমত মানে সেয়াই অৱস্থা বেয়া হৈ গৈছে তথাপি ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু তথাপি আপোনালোকে যদি চাই আছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু চেনেলটো যাতে আৰু আগবঢ়াই লৈ যায় তাকে কামনা কৰিলোঁ এই গৰমত আপোনালোকৰ কাৰণে এইখিনিয়ে আছিলে আৰু ক'বলৈ তাকে তো এতিয়া কৈ দিওঁ এতিয়া ধুনীয়াকৈ এখন স্কৰপিঅ এইখন কি S10 হয় ন S10 এখন আছে আজি খুব ধুনীয়া কণ্ডিশ্যনত আপোনালোকে পাব চাওক একদম মানে মেইন কণ্ডিশ্যন অলৰেডি কৈছেই সৌমিয়নে তো যদিহে আপোনালোকে বিচাৰিছে তেনেকুৱা এখন ভাল কণ্ডিশ্যনৰ স্কৰপিঅ তেন্তে আপোনালোকে আহিব লাগিব তিনিচুকীয়া জিন্টুছ কাৰলত এখন কিমান ৰখাইছে ৰেটটো এখন কেছত হ'লে আমি লাষ্ট 860 এৰি দিম হয় আৰু যদি ফাইনেন্স কৰিব বিচাৰে মাত্ৰ 1.5 লাখ মান টকা দিলে ওলাই যাব 1.5 লাখ টকাত ওলাই যাব তো অকণমান নেগচিয়েবল স্লাইড বিট নেগচিয়েবল লাইটলি কিবা এটা হৈ যাব ন সেইটোতো অলপ নহ'লে অলপমান বেয়া লাগিব নহয় সেইটো হ'বই হয় তো গম পালে 8,60,000 কোৱা দাম হয় কিবা এটা নেগচিয়েবল হৈ যাব জাষ্ট আপোনালোকে আহি পিনি ক'ব লাগিব এটা কৰ্মজীৱনৰ ফালৰ পৰা কিবা এটা মৰম এটা থাকিব ন তো যদিহে কোনোবাই বিচাৰিছে স্কৰপিঅ S10 তেন্তে আহক ধুনীয়াকৈ আহি পিনি আপোনালোকে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব কাৰণ ইয়াত স্কৰপিঅ সাংঘাতিক ধৰণে চেল হয় আপোনালোকে যদি চাই আগতো সেই স্কৰপিঅ হয়তো আপোনালোকে দেখিছিলে কিন্তু বৰ্তমান নাই হয়নে তো সোনকাল কৰিব লাগে কাৰণ ভিডিঅ'বিলাক চোৱাৰ লগে লগে আচলতে মানুহখিনি আহি লৈ গুচি যায় তো সেইটো কাৰণে আহক মই ভাবোঁ যে মোৰ ভিডিঅ' চাই পিনি লৈ যাওক নেকি মোৰ প্ৰতিজন ভিউৱাৰ্ছৰ এখন গাড়ী হওক ন যোনে চাই আছে যাৰ আছে তেওঁলোকৰ আৰু হওক যাৰ নাই তেওঁলোকৰ এখন হ'বই লাগে ভগৱানে আশীৰ্বাদ কৰিব নেকি হয় তো আৰু নেক্সট কোনখন দেখোঁ নেক্সট আজি আণ্ডাৰ 1 লাখ চত আচ্ছা হয় স্পাৰ্ক Chevrolet Spark 2009 মডেল AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো গোটেইখিনি পাব হয় ফিচাৰ্ছ গোটেইখিনি এভেইলেবল আছে আৰু ফগ লাইটৰ পৰা আদি কৰি গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে হয় আপোনালোকে যদি আণ্ডাৰ 1 লাখ বাজেটত কোনোবাই ল'ম বুলি ভাবিছে এখন আপোনালোকে চাব পাৰে এখন কিমানত দিয়া হ'ব এখন আণ্ডাৰ 1 লাখ সাসপেন্স আপোনালোকে এবাৰ ফোন কৰিব গম পাব দাম কিমান ৰখা হৈছে আচ্ছা তো গণ্ডগোল গম পালে আণ্ডাৰ 1 লাখত কৈ দিয়া হ'ল ভিডিঅ'টো স্পাৰ্ক এই গাড়ীখন Chevrolet Spark এই গাড়ীখন আপোনালোকে খুব ধুনীয়া এখন গাড়ী হয় যিহেতু এখন মানে বহুত ডিমাণ্ডেবল গাড়ী আছিলে এসময়ত মানে ভইচ অফ ইণ্ডিয়া যদি আপোনালোকে শুনিছিলে ভইচ অফ ইণ্ডিয়া যিটো ষ্টাৰ প্লাছত যিটো এটা গানৰ শ্ব' দিয়া হৈছিলে তাতো যেতিয়া জিকিছিলে ন তেতিয়া এখন স্পাৰ্ক অফ দ্য উইক বুলি এখন গাড়ী মানে দিয়া হৈছিলে সেইটো সময়ত এতিয়াও মনত পৰে তো এখন খুব ধুনীয়া এখন গাড়ী যদি আপোনালোকে বিচাৰিছে তেন্তে আণ্ডাৰ 1 লাখ বাজেটত এখন গাড়ী আপোনালোকে পাই যাব এই স্পাৰ্ক এখন খুব ধুনীয়া এখন গাড়ী আৰু নেক্সট কোনখনলৈ আহোঁ আণ্ডাৰ 1 লাখ বাজেটৰ আৰু এখন আছে আচ্ছা আৰু এইবিলাকো আছে দেই ৱেগনাৰ আছে এল্টো আছে অমনি ভেন আছে তো যদি কোনোবাই বিচাৰিছে আহিব পাৰে আৰু যদি ৰেট কিবা যদি জানিবলগীয়া আছে আপোনালোকে স্ক্ৰীনত নম্বৰ দিয়া থাকিব সেইটো নম্বৰত আপোনালোকে কথা পাতি ল'লে হ'ল এতিয়া মানে আমি অকল নতুন যোনখিনি আপডেট আছে সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ যদি বেলেগ গাড়ী কোনোবাই বিচাৰি আছে আমাক এবাৰ ফোন কৰিলে হ'ব আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব হয় তো বন্ধুসকল চাই লওক এখন খুব ধুনীয়া এখন কি ভাৰ্না এখন হুণ্ডাই ভাৰ্না এখন আছে তো আপোনালোকে চাব পাৰে এখন গাড়ী যদি কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে আহি পিনি ধুনীয়াকৈ লৈ যাব পাৰিব এখনো আণ্ডাৰ 1 লাখ আণ্ডাৰ 1 লাখ বাজেটত আৰু এখন দেখিছে ভাৰ্না আগৰ যিখন ভাৰ্নাখন আছিলে সেইখন ভাৰ্না আপোনালোকে আহি ধুনীয়াকৈ লৈ যাব পাৰিব খুব ধুনীয়া আছে যদিহে বিচাৰিছে আহিব দেৰি নকৰিব আৰু আহি পিনি খুব ধুনীয়াকৈ আপোনালোকে এই ভাৰ্নাখনো লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰলৰ পৰা নেকি ধুনীয়া হৈ আছে আপোনালোকে টেনশ্যন ল'ব নালাগে যদি কোনোবাই বিচাৰি আছে আণ্ডাৰ 1 লাখ বাজেটত এখন গাড়ী আপোনালোকে নিশ্চিন্ত মনে লৈ যাব পাৰে আৰামত চলাই ফুৰিব পাৰিব গাড়ী কোনো কমপ্লেইন নাই এতিয়া আৰু এখন আছে আণ্ডাৰ 1 লাখ বাজেটত এখন আমি অলপ দেখুৱাই দিম আৰু আছে তো আণ্ডাৰ 1 লাখত আজি চমিয়ন মানে বৰ সাংঘাতিক হৈ গৈছে ন আজি ভিডিঅ'টো দেখিছে ইমান আৰু আপোনালোকে এটা বস্তু আপোনালোকে চাই ল'ব যে মই ইয়াৰ আগত কিমান দিন আগত আচলতে তিনিচুকীয়া জিন্টুছ কাৰলৰ ভিডিঅ' দিছিলোঁ আৰু আজি এইখিনি গাড়ী অলমষ্ট নতুন কালেকশ্যনৰ গাড়ী হয় তো এয়া আচলতে এটা প্ৰমাণ যে জিন্টুছ কাৰলত গাড়ী ৰখি নাথাকে আৰু আপোনালোকে গাড়ী সেইটো ডিলাৰ পৰাই ল'ব য'ত নেকি গাড়ী ৰখি নাথাকে অহা যোৱা হৈ থাকে ৰানিং কণ্ডিশ্যনত থাকে তো সেনেকুৱা গাড়ী আচলতে বহুতে বিচাৰে সেনেকুৱা এটা ডিলাৰ সকলোৱে চাৰ্চ কৰি থাকে আৰু আপোনালোকে যদি সেনেকুৱা এটা ডিলাৰ সন্ধানত আছে তেন্তে জিন্টুছ কাৰ ৱৰ্ল্ড সদায় বেষ্ট মই ক'ম ইয়াত গাড়ী ৰখি নাথাকে সদায়
চালু অৱস্থা থাকে নে কি সমীৰণ তো সেইটো কাৰণে আপোনালোকে চইচ কৰিব পাৰে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ড আৰু ইফালে আণ্ডাৰ 1 লাখত কৈ দিয়া আণ্ডাৰ 1 লাখত আৰু লাষ্ট দুখন গাড়ী আগৰ লাগি গৈছে সমীৰণ উপায় নাই আপোনালোকৰ কাৰণে কৰি আছো কষ্ট আপোনালোকে যদি চাই ভাল পাইছে নিশ্চয় আহিব আমাৰ পৰা গাড়ী লৈ যাব আৰু এটা কথা কৈ দিছোঁ মানে সমীৰণ অহংকাৰ কিবা বুলিতো কোনো কথা নাই ধুনীয়াকৈ মানুহ আহিলে ধুনীয়াকৈ কথা বতৰা পাতি মেলি হয়নে কোনোবাই আৰু কোনোবা বেলেগ কোনোবা মানুহে আচলতে কৈ দিব পাৰে কমেণ্টত সেইবিলাক মানে কমেণ্ট আপোনালোকে মই ক'ম যে ইগন'ৰ মাৰিব তেনেকুৱা কমেণ্ট আচলতে বহুত কিবা কিবি থাকে কম্পিটিশ্যন মাৰ্কেট হয় কোনোবাই আহি পিনি কিবা এটা কমেণ্ট দি যাব পাৰে সেইবিলাক আপোনালোকে ইগন'ৰ মাৰিব কাৰণ মই যিটো জানো আৰু যিটো জানো সেইটোৱে আচলতে মই ভিডিঅ'ত কওঁ মুখৰ জুবান কা পাক্কা মানুহ হয় ধ্ৰুৱ ঠিক আছে তো সেইটো কাৰণে আপোনালোকে আহিব কৰ্মই জীৱন চাই আহিছোঁ বুলি এওঁলোকক ক'ব বা আহি পিনি মোলৈ ফোন এটা লগাই দিব যে ধ্ৰুৱদা এইটো বোলে ইমানখিনি মিলাই দিবলগীয়া হৈছে কিবা অকণমান চাই দিবলৈ কওঁ মোৰ ফালৰ পৰা পাৰ্চনেলি এটা ৰিকুৱেষ্ট কৰিম আৰু এওঁলোকেও মই ইমানটো কৈছোঁ যে সেই ৰিকুৱেষ্টটো এওঁলোকে ৰাখিব ভিডিঅ'ৰ মাজতে বুকু ডাঠি কৈছোঁ এনেকৈ কিন্তু কোনেও ক'ব নাই হয়নে যেতিয়া এটা ৰিলেশ্যন নাথাকে তো মই ইমানখিনি যেতিয়া কৈছোঁ নিশ্চয় মোৰ কিবা এটা কনফিডেঞ্চ আছে এওঁলোকৰ ওপৰত কিবা এটা এওঁলোকো মোৰ নিজৰ নিচিনা মানুহে হয় তো সেইটো কাৰণে সেইটো বিশ্বাসত আপোনালোকে কৈছোঁ আহিব মিলাই দিয়াটো এওঁলোকৰ ডিউটি বাকী একদম নভবা নিচিন্তা দাম এটা কৰিলে নহ'ব কিবা এটা মানে মিলা মিছাৰ মাজত কিবা এটা নিশ্চয় মিলাই দিবলৈ সদায় চেষ্টা কৰিব তো এইখন আপোনালোকক দেখুৱাই আছে এখন মাৰুতি চুজুকি জেন নে কি হয় এখন আচ্ছা আৰু গাড়ীখনৰ এইখন গাড়ীও ধুনীয়া হৈ আছে পুৰণা হ'ব পাৰে গাড়ীখন তথাপি আপোনালোকে যদি কোনোবাই ৰাফ ইউজ কৰিব এইবিলাক মানে কি সমীৰণ আগৰ কথা কাগজ পত্ৰ অ'কে পাব কাগজ পত্ৰ চব আপডেট পাব যদি আপোনালোকে যদি লওঁ বুলি ভাবিছে যোনদিনাখন ল'ব আমি চব কাগজ আপডেট কৰি আপোনালোকক দিয়া হ'ব আপডেট কৰিহে দিয়া হ'ব তো চাই লওক যদিহে কোনোবাই বিচাৰিছে মাৰুতি চুজুকি জেন এই গাড়ীখন গোটেইখিনি কাগজ আপ টু ডেট কৰি পিনি আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব যিসকলে বিচাৰিছে আণ্ডাৰ 1 লাখত বাজেটত গাড়ী তেওঁলোকে আপোনালোকে ধুনীয়াকৈ আহি এখন আচলতে ৰজা টাইপৰ গাড়ী হয় ৰজা গাড়ী বুলি মাৰুতি 800খনক আচলতে ৰজা গাড়ী বুলি কোৱা হয় তো এইখন দেখিছেনে ৰখি আছে আৰু এইখন মানে তাৰ ভায়েক বুলি ক'ব পাৰি ন তো ধুনীয়াকৈ আপোনালোকে আহি পিনি এইখনো লৈ যাব পাৰিব আণ্ডাৰ 1 লাখৰ ভিতৰত আৰু আজিকালি বহুত বেছি মডিফিকেশ্যন দিয়া দেখা যায় তো আপোনালোকে আহি এইখন অলপ সজাই পৰাই ল'ব পাৰিব আৰু ন কইনা বনাব পাৰে কিছুমান দৰা বনাব পাৰে নেকি তো আপোনালোকে ইচ্ছা যিও নাই আৰু এইখন নেক্সট আৰু এখন দেখিছোঁ নেক্সট আজি আছে আৰু এখন 1 লাখ বাজেটৰ হয় এখনো হয় 800 2007 মডেলৰ হয় গাড়ীখন আচ্ছা এখনো 1 লাখৰ 1 লাখৰ আণ্ডাৰ তো বন্ধুসকল চাই লওক এখন আচলতে ৰজা গাড়ী এইখন আপোনালোকে ক'ৰবাৰ গাঁতত ফচাওক ক'ৰবাৰ পথাৰত আপোনালোকে লৈ যাওক য'তেই যি কৰে আপোনালোকে ধুনীয়াকৈ এই গাড়ীখন এনেকুৱা সাংঘাতিক দম আছে এই গাড়ীখন আৰু এতিয়াও বহুত মানুহে আচলতে বিচাৰে মাৰুতি 800 বুলিয়ে বিচাৰে মানে তো সেইসকলৰ কাৰণে কৈ দিছোঁ জিন্টুছ কাৰ ৱৰ্ল্ড এখন খুব ধুনীয়া মাৰুতি 800 এই গাড়ীখন আছে আপোনালোকে ধুনীয়াকৈ আহি পিনি লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা চাই লওক না ধুনীয়া মৰমত ৰখা গাড়ী আচলতে দেখিলে গম পোৱা যায় তো আহিব পাৰে আহি পিনি ধুনীয়াকৈ আপোনালোকে এই গাড়ীখন লৈ যাব এইখন কিমান আণ্ডাৰ 1 লাখ বাজেট আৰু দামটো ছাছপেন্স আপোনালোকে ফোন কৰিব হয় স্ক্ৰীনত দিয়া নম্বৰটো আপোনালোকে গম পাব তেতিয়া তো গম পালেই তো ধুনীয়া হৈ আছে গাড়ী আপোনালোকে চাব পাৰে এইফালে দেখিছে নাই ডেছবৰ্ডখন আপোনালোকে চাব পাৰে একদম ধুনীয়া ফিনিচিঙত আছে যদি বিচাৰিছে গাড়ী দেখিলে আচলতে গম পোৱা যায় কণ্ডিশ্যন আপোনালোকে চাব পাৰে মিণ্ট কণ্ডিশ্যনত আছে খুব ধুনীয়া আছে মজা আছে চলালে হ'ল আপোনালোকে তো আহিব খুব ধুনীয়াকৈ আপোনালোকে এই মাৰুতি 800খনো লৈ যাব পাৰিব তেন্তে বন্ধুসকল আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰক দেখিছে খুব ধুনীয়া ৰেটত খুব ধুনীয়া গাড়ী আজি তিনিচুকীয়াৰ জিন্টুছ কাৰ ৱৰ্ল্ডত দিয়া আছে আৰু এড্ৰেছটো আপোনালোকক কৈ দিছোঁ তিনিচুকীয়াৰ বৰগুৰি যিটো বাইপাছ চাৰিআলি আছে এয়া দেখিছে অকণমান বনাই থকা হৈছে মই সেইটো কাৰণে অকণমান আগফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ যদিহে আপোনালোকে তিনিচুকীয়া বৰগুৰি বাইপাছ চাৰিআলিলৈকে আহে তেন্তে এয়া চাওক এইটো হৈ গ'ল বৰগুৰি বাইপাছ চাৰিআলি হয় এইফালে গ'লে বৰগুৰি কটকিনালি এইফালে গুইজান সেইফালে পানীতোলা আৰু ইফালে গ'লে আপোনালোকে মাকুম পাই যাব তো এইডোখৰতে আপোনালোকে একে বৰগুৰি বাইপাছ চাৰিআলিতে আছে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ড এইখন হোটেল এখন আছে মাইহাং হোটেলৰ একেবাৰে সমীপতে লগতে লাগি আছে আপোনালোকে ধুনীয়াকৈ আহিলে হ'ব নে কি সময়ত তো আহি পিনি আপোনালোকে ধুনীয়াকৈ নিজৰ মন পচন্দৰ গাড়ীখন আপোনালোকক দেখুৱালোঁ আপোনালোকে আহি পিনি লৈ যাব পাৰিব যদি ভাল লাগিলে আৰু যিমান পাৰে শ্বেয়াৰ কৰক সকলোৱে এখন এখন গাড়ী হ'বলৈ সপোনো এখন এখন গাড়ী আৰু আণ্ডাৰ 1 লাখ বাজেটত আপোনালোকক আজি ইমানকেইখন গাড়ী দেখুৱাই দিছোঁ তো হ'ব লাগে সকলোৰে এখন এখন বাহন হ'ব লাগে ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ তেন্তে আজিলৈ ধন্যবাদ